নমস্কাৰ তোমালোক সকলোকে অন্য এটা ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ৩-৪ ঘণ্টা আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে DLED আৰু BEdৰ এডমিশ্যনৰ স্কেম চলি আছে ৩-৪ লাখ টকা দিলেই এটা চিট পোৱা যায় বা এটা চিট বিক্ৰী কৰা হৈছে তো সেই ভিডিঅ'টো চাই বহুতেই আমাক কৈছিলে যে এনেকুৱা হোৱা নাই আৰু বহুতেই কৈছে যে আমাৰ লগত তেনেকুৱা হৈছে গতিকে আমি চাওঁ আহাচোন ফেচবুক পোষ্টত যিসকল ভিউৱাৰ্ছ আছিল তেওঁলোকে কি কমেণ্ট কৰিছে এইখিনি আমি চাই লওঁ বা এই স্কেমটো সঁচাকৈ হৈছে নে নাই আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা চোৱা ফাৰ্ষ্ট কমেণ্টটো আছিল ৰঞ্জিত কুমাৰ মহন্তদেৱে লিখিছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিয়েও একো ব্যৱস্থা নলয় চব মেনেজ কৰি লয় এইখন কলেজে 2024 চনত প্ৰথম বৰ্ষৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট 3 মাহ দেৰিকৈ ওলাইছিল যাৰ কাৰণে শিক্ষাৰ্থীসকল দুশ্চিন্তাত ভুগিব লগা হৈছিল আচলতে সেই 3 মাহৰ ভিতৰত সকলো ঠিক ঠাক কৰা হৈছিল আৰু তাৰ পাছত ৰিজাল্ট দিছিল এইখন ভুৱা কলেজ কলিয়াবৰ BEd কলেজতো তদন্ত কৰিব লাগে সেইখনো সন্দেহৰ আৱৰ্তত নেক্সট কমেণ্ট কৰিছিলে দিবাকৰ বৰদলৈ দেৱে তেওঁ লিখিছিলে যে গোটেই কেইজন বেপাৰী হৈ গুৱাহাটী বিশ্ববিদ্যালয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব নেক্সট আছাদুল হকে কমেণ্ট কৰিছিলে যে অসমত BEd ডিগ্ৰীৰ নামত ব্যৱসায় চলি আছে সেই বহিৰাজ্যত BEd কৰি আছোঁ আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ একমাত্ৰ ল'ৰাবোৰে অসমত BEd কৰাৰ কেৱল সপোনহে দেখিব পাৰে কলেজৰ মাচুল দিব নোৱাৰে তো ইয়াৰ পৰা তোমালোকে গম পালা যে কি হৈ আছে অকল এইখনতে নহয় ঠিক আছে অকল সেইখনতে নহয় এইখনৰ উপৰিও অৰ্থাৎ হোম এক গ্ৰুপ অফ ইনষ্টিটিউশ্যন এইখনতে নহয় এইখনৰ উপৰিও আন বহুততে বিশেষকৈ প্ৰাইভেট যিখিনি আছে তাত কি হৈ আছে সেই প্ৰাইভেটখিনিত তাত কি হৈ আছে তাত এটা ডাঙৰ স্কেম চলি আছে গতিকে তোমালোকে দিনে ৰাতি এক কৰি তোমালোকে পঢ়াৰ পিছতো ভাল নম্বৰ পোৱাৰ পিছতো এই কাৰণবিলাকৰ কাৰণেই তোমালোকে চিটটো পাবলৈ সক্ষম নোহোৱা নেক্সট আৰু কমেণ্ট চাওঁ আহা DLED কাউন্সিলিং শেষ নোহোৱাকৈয়ে এডমিশ্যন কেনেকৈ দিব পাৰে বুলি সোধোতে ক'লে যে প্ৰাইভেট কলেজত কাউন্সিলিঙৰ লগত একো কথা নাই যদি সঁচাই তেনেকুৱা হয় তেনেহ'লে কলেজ চিলেক্ট কৰাৰ টাইমত প্ৰাইভেট কলেজবোৰো কিয় শ্ব' কৰে বেলেগ প্ৰাইভেট কলেজটো তেনেকুৱা নহয় অৰ্থাৎ ঈশান শইকীয়া বৰাই লিখিছিলে যে DLEDৰ সাধাৰণতে চোৱা কাউন্সিলিং শেষ নোহোৱাকৈয়ে এডমিশ্যনটো সাধাৰণতে নহয় হয়নে কাউন্সিলিংটো শেষ হ'ব লাগিব শেষ হোৱাৰ পিছতহে এডমিশ্যন হয় কিন্তু তাত তেনেকুৱা হোৱা নাই তাত সম্পূৰ্ণৰূপে ওলোটা হৈছে নেক্সট উৎপল শৰ্মাই লিখিছে ৰিজাল্ট দিছেহে ফাইনেল মেট্ৰিক আছেই ওলাব এডমিশ্যন কেনেকৈ শেষ হ'ল এপ্লাই কৰিব পৰা নাই হোম এক ৰুৰেল ইনষ্টিটিউট নগাঁৱৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু আমি সকলোৱে বিচাৰোঁ যদিও এইটো সঁচা হয় যদি এনেকুৱা ধৰণৰ স্কেমবিলাক চলি আছে আমি সকলোৱে বিচাৰোঁ আৰু সকলোৱে আমি ইয়াৰ ওপৰত মাত মাতিব লাগে ইয়াৰ ওপৰত মাত মাতিলেহে এই প্ৰব্লেমবিলাক ছল্ভ হ'ব যদি আমি নিজেই একো নামাতো কেৱল ভিডিঅ' এটা চাই পেলাই থৈ দিওঁ তেনেকুৱা হ'লেতো নহ'ব ঠিক আছে তোমালোকে পঢ়ি থাকিবা কোনোবাই অলপমান পইচা দি চিটটো লৈ ল'ব নেক্সট পৰিস্মিতা শইকীয়াই লিখিছে যোনে ভাল এমাউণ্ট দিব সিহঁতৰ মাৰ্ক যদি নালাগে তেনেহ'লে বহুতেই দেখোন টকা দি দিয়ে বহুত ওপৰত যাব কোৱালিফিকেশ্যন টকাবোৰে দেখোন পিছ পৰি থাকি যাব আৰু সেইটোৱেই হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয় এইখনৰ ওপৰত একশ্যন লোৱা উচিত চৰকাৰ কিয় নীৰৱ আছে গম নাপালোঁ নেক্সট এজনে লিখিছিলে শ্বাহজাহান আলীয়ে বেপাৰী ইনষ্টিটিউট বেন কৰিব লাগে চিধা কথা সঁচা কথা তাত মাচুলৰ ঠিকনা নাই আজি 2 লাখ কালি 3 লাখ পিছত 4-5 লাখ অৰ্থাৎ 2-3 লাখ 3 লাখ এইটো কিয় কৈছে চোৱা আৰম্ভণিতে বহুতো তাত এডমিশ্যন ল'বলৈ যোৱা বহুতে ফোন কৰি কৈছিলে যে তাত 2 লাখ টকা লাগিব আকৌ পিছত আকৌ ফোন কৰি কয় 3 লাখ লাগিব আকৌ এডমিশ্যন ল'বৰ সময়ত কয় 4 বা 5 লাখ টকা লাগিব ঠিক আছে গতিকে সেইকাৰণে তেওঁ এনেকুৱাকৈ লিখিছে নেক্সট চিন্ময়ী শইকীয়াই লিখিছে এইখন গোটেই দালাল ইমান টকা লাগে ইহঁতক ইনকামৰ বেলেগ কষ্ট কৰিব নোৱাৰে যে সেয়ে এই সহজ পদ্ধতিৰে টকা ঘটাৰ কৌশল অৱলম্বন কৰিছিল কিন্তু ঈশ্বৰে এই নিয়ম ইমান আৰু সহ্য নকৰে সদায় এইটোতো হয়েই বাৰু নেক্সট হোম এগে শিক্ষা ছয়ব আখতাৰে লিখিছিলে হোম এগে শিক্ষাৰ নামত ব্যৱসায় চলাই আছে ফিজ ষ্ট্ৰাকচাৰ কাকো নকয় মেৰিট লিষ্ট ওলোৱাৰ আগতেই পইচাৱালা গৈ ফিক্সিং কৰিছে 4-5 যিমান ল'ব পাৰে লৈ আছে অতি সোনকালে এই ইনষ্টিটিউটখনক গুৱাহাটী ইউনিভাৰ্চিটিয়ে বেন কৰিব লাগে আৰু যদি সঁচা হয় আৰু চোৱা ইমানবিলাক কমেণ্ট চাই বা ইমানবিলাক যিহেতু আমি ভিডিঅ' পাইছোঁ ইয়াৰ পৰা আমি কি গম পাব পাৰোঁ যে এইটো এটা বহুত ডাঙৰ স্কেম হয় 4-5 লাখ টকা লৈ তেওঁলোকে কি কৰি আছে এটা চিট বিক্ৰী কৰি আছে গতিকে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা লোৱা উচিত নেক্সট ফাৰহানা আহমেদে লিখিছে সকলোৱে গম পায় যে এইখন কলেজ যে ফেক হয় তথাপিও কেনেকৈ এফিলিয়েশ্যন পাই আছে কলেজখনে হোৱাই দেয়াৰ ইজ ন' প্ৰপাৰ ইনভেষ্টিগেশ্যন গতিকে এফিলিয়েশ্যন পাই থকাৰ এটাই কাৰণ তোমালোকে জানাই ক'বই নালাগে কাৰণ কি হয় এটা অংশ প্ৰত্যেকৰে হাতত গৈ সোমায়
সময়মতে ইয়াৰে এটা অংশ অৰ্থাৎ ধৰি লওক 3 লাখ টকা পে' কৰিলা 3 লাখ টকাৰ এটা অংশ এটা পাৰ্চেণ্টেজ প্ৰত্যেকৰে হাতত গৈ আছে সেইকাৰণে এফিলিয়েশ্যনটো বন্ধ কৰা নাই নেক্সট অভিজিত মেহৰাই লিখিছে আমি কেইজনমান গৈছিলোঁ আমাক তেনেকুৱাই কৈছিল এইখন কলেজ চৰকাৰীভাৱে বন্ধ কৰিব লাগে এইখন কলেজ সম্পূৰ্ণভাৱে ফ্ৰড হয় নেক্সট আসিফ ইকবালে লিখিছে চব দালাল এইবিলাক আমাক এক দালাল 2 লাখ DLED আৰু 4 লাখ BEd কম মাৰ্কছ পোৱা চব কেণ্ডিডেটক দিছে উচিত তদন্ত হ'ব লাগে ঠিক আছে এনেকুৱা ধৰণৰ কমেণ্টবিলাক চাই গম পাব পাৰোঁ যে এইটো স্কেম কি হৈ আছে অকল এই বছৰে যে হৈছে তেনেকুৱা নহয় ইয়াৰ আগতেও আমি এই ইনষ্টিটিউটখনৰ ৰিলেটেড বহুতো আমি স্কেম হোৱা বুলি বহুতে আমাক জনাইছিলে বা বহুতো আমি নিউজতো পাইছিলোঁ গতিকে এইবিলাক অতি সোনকালে বন্ধ কৰিব লাগে ভালদৰে এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে যে এইবিলাক সঁচাকৈ হৈ আছেনে নাই যদি সঁচাকৈ হৈ আছে তো সম্পূৰ্ণভাৱে বন্ধ কৰি দিব লাগে কাৰণ চোৱা এখনত যদি এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক কৰি থাকে ইয়াক চাই হ'ব বাকীকেইখনেও এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু চেষ্টা কৰিব নহয় অলৰেডি হৈয়ে আছে কোনোবাখনত কম কোনোবাখনত বেছি ঠিক আছে কম বেছি পৰিমাণেতো প্ৰায়ভাগ ইনষ্টিটিউটতে এইটো চলিয়ে আছে বিশেষকৈ যিবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যন আছে গতিকে তোমালোকে কি কৰিবা চোৱা তোমালোকৰ যদি ভাবা যে তোমালোকৰ লগতো এনেকুৱা প্ৰব্লেম হৈছে তোমালোকে অতি সোনকালে কমপ্লেইন কৰিবা ঠিক আছে তোমালোকে যদি ভাবা যে আমাৰ লগতো এনেকুৱা ধৰণৰ অন্যায় হৈছে তোমালোকে কেৱল এনেই হাত খাবদি বহি নাথাকিবা তোমালোকেও কমপ্লেইন কৰিবা তোমালোকে প্ৰত্যেকে কমপ্লেইন কৰিলেহে এনেকুৱা ধৰণৰ যিবিলাক স্কেম চলি আছে এই স্কেমবিলাক অতি সোনকালে বন্ধ হ'ব আৰু এই স্কেমবিলাক যদি আমি সকলোৱে মিলি বন্ধ কৰিব নোৱাৰোঁ ভৱিষ্যতটো আমাৰ সদায় অন্ধকাৰ হ'ব তোমালোকে যিমান নপঢ়াকে দিন ৰাতি এক কৰি দিয়া কোনোবাই অলপমান পইচা দিব চিটটো লৈ ল'ব গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে অলপমান হ'লেও উপকৃত হ'লা আৰু তোমালোকে যিসকলে আমাক সুধি আছিলা যে এনেকুৱা ধৰণৰ পইচা দিব লাগে নেকি পইচা দিলে চিট পায় নেকি আনচাৰটো তোমালোকে পায়েই গ'লা হয়নে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত